সকলোৰে ডাঙৰ হাত চাপৰি বিচাৰিছোঁ। ৰাভাসকলৰ বীৰত্বৰ এটা প্ৰমাণ ইলা দেৱিকা অশ বছৰ দালি পলকতে ছিঙি জনাইছোঁ শাখাৰ সভাপতি ৰাতুল ৰাভাৰ জৰিয়তে আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এতিয়া পোনপ্ৰথমে মই আপোনালোকৰ যি আৰাধ্য দেৱী আমাৰ ৰাভা সংস্কৃতিৰ বাইশ উৎসৱ কৃষিভিত্তিক উৎসৱ এই উৎসৱলৈ ইয়াত উপস্থিত থকা সকলোকে মই বাইশ উৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যি ইয়াতে অনুষ্ঠান আৰম্ভ হ'ব গৈ আছে ইতিমধ্যে এই অনুষ্ঠান মই ভাবোঁ পবিত্ৰতা আৰু বীৰত্বৰ চিনাকি আৰু এই পবিত্ৰতা আৰু বীৰত্বৰ চিনাকিৰে আপোনালোকৰ যি বাইশ উৎসৱ উদযাপন কৰিবলৈ ওলোৱা হৈছে সকলোকে এই বাইশ উৎসৱৰ জৰিয়তে আপোনালোকৰ অনাগত দিন শস্যৰে আৰু বৰষুণৰ বতৰা লৈ আহক, শস্যৰে উপচি পৰক সকলোৰে ঘৰ, সকলোৰে সুস্বাস্থ্য। আজিলৈকে আমাৰ এই পশ্চিম দাইৰং অঞ্চলত 19 বছৰ হ'ল। আমি এনেধৰণে 19 বছৰৰ আগতে আমি বেলেগত পালন কৰি আহিছিলোঁ যদিও আমি স্থায়ীভাৱে এই জাগাত আমি এতিয়ালৈকে 19 বছৰ ধৰি আমি এই পশ্চিম দাইৰং বাইশ মেলা অনুষ্ঠানটো পাতি আহি আছোঁ আৰু ইয়াৰ মূল উদ্দেশ্যটো হ'ল কৃষি উৎসৱ। কাৰণ আমি জনজাতিসকলে কৃষিৰ ওপৰতে নিৰ্ভৰ কৰোঁ আৰু এই কৃষি কৰাৰ আগতে যিহেতু খেতি বাতি কৰিম, এই খেতি বাতি কৰাৰ আগতে যেন আমাৰ বাইশ দেৱীয়ে আমাৰ অঞ্চল বা আমাৰ গোটেই খেতি বাতি আমাক মানে নদন বদন কৰি মানে কোনো অনিষ্ট নকৰাকৈ মানে আমাক উন্নতি কৰে, সেইটোৰ কাৰণে সেইটোৰ উদ্দেশ্যৰে আমি বাইশ উৎসৱটো পালন কৰি আহিছোঁ। সাধাৰণতে বাইশ জেঠ মাহত পালন কৰে। আমাৰ আগতে যিহেতু আমি পালন কৰি আছোঁ আমি জেঠ মাহত আমি যেনেকৈ আজি পালন কৰি আহিছোঁ আমি জেঠ মাহৰ পূৰ্ণিমাটো তেনেকৈ আমি একদিনীয়া কাৰ্যসূচী লৈ পালন কৰোঁ। কাৰণ এইটো হ'ল আমাৰ পূজা আছিল, সেইটোৰ কাৰণে আমি মেলা হিচাপত আমি আগৰ পৰা যিহেতু পালন কৰি আছোঁ সেইটোৰ কাৰণে আমি জেঠ মাহত দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ যদিও আমাৰ বাইশ দেৱীয়ে এতিয়ালৈকে আমাক মানে মানা নাই, সেইটোৰ কাৰণে আমি আজি এই পালন কৰি আছোঁ। মুঠতে ফাগুনৰ লাষ্ট আৰু চৈতৰ 1 তাৰিখত ঠিক তেনেধৰণে আমি লাহে লাহে আমি জেঠ মাহত নিয়াৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰি আছোঁ আৰু জেঠ মাহৰ পূৰ্ণিমাটো আমি যিটো ৰাভা জাতিৰ বাইশ উৎসৱ সেই উৎসৱ হিচাপত লৈ আমি জেঠ মাহতো আমি একদিনীয়া কাৰ্যসূচী লৈ পালন কৰি আহি আছোঁ। জুইৰ ওপৰত যে নৃত্য কৰে একো ক্ষয়ক্ষতি নহয় নেকি? জুইৰ ওপৰত নৃত্য কৰাটো কোনো ক্ষয়ক্ষতি নহয়, কাৰণ এইটো সাধনা এটা। কাৰণ এই সাধনা কৰাৰ কাৰণে আমাৰ যিসকল বাইব্ৰা অৰ্থাৎ জুইৰ ওপৰত যিবিলাক নৃত্য কৰে বা পূজাৰীসকল তেওঁলোকে এসপ্তাহ ধৰি তেওঁলোকে মানে কোনো মানে চোৱা চুতি নকৰি বা নিৰামিষ আহাৰ ভোজন কৰি তেওঁলোকে ব্ৰত পালন কৰে। সেই পালন কৰাৰ কাৰণে জুইৰ ওপৰত নৃত্য কৰিলেও কোনো ক্ষয়ক্ষতি নহয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।